সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টো অকমান বেলেগ হ'বলৈ গৈ আছে কাৰণ মোক বহুত ষ্টুডেণ্টেও সুধি থাকে মোৰ যিসকল ক্লাছ 11 12 ষ্টুডেণ্ট যে আমি কোনটো জব চুজ কৰিম, কোনটো জবৰ আমাৰ কাৰণে ভাল হ'ব, তাৰ কাৰণে আপোনালোকে এটা ভিডিঅ' বনাই দিয়ক আপুনি। তো মই সেই সকলোৰে বাবে এটা ভিডিঅ' বনাই দিছোঁ। এটা জব চইচ কৰাৰ আগত আমি কি কথা ভাবিব লাগে। আজিৰ ভিডিঅ'টোত অকল আমি গভৰ্ণমেণ্ট জবৰ বিষয়ে কথা পাতিম কাৰণ প্ৰাইভেট জবৰ বিষয়ে প্ৰিপেৰেশ্যন নহয়, ঠিক আছে। গভৰ্ণমেণ্ট জবৰ কাৰণে সবেই প্ৰিপেৰেশ্যন কৰে। তো ভাৰতত চৰকাৰী চাকৰি কোনটো ভাল কোনটো বেয়া গোটেইখিনি কথা পাতিম আৰু লাষ্টত মোৰ নিজৰ অপিনিয়নটো দিম, ঠিক আছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে ভাবে মোৰ ভিডিঅ'টো কিয় চাই আছে বা এই মানুহটো আপোনাৰ আগত কিয় কথা কৈ আছে, মই নিজে 3টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব বেংক জব মই ক্ৰেক কৰিছিলোঁ 6 মান্থত উইদাউট এনি কোচিং। ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্ক, তাৰপিছত IBPS IT অফিচাৰ যোনটো ইনফৰমেশ্যন টেকনলজি অফিচাৰ, এণ্ড আফটাৰ ডেট RBI। এতিয়া মই যদি আপোনালোকক এটা কথা কওঁ যে কেনেকৈ জব এটাৰ প্ৰিপেৰেশ্যন কৰিব লাগে, সেইটো চোৱাৰ আগতে আপুনি বহুতকেইটা এছপেক্ট চাব লাগিব, ঠিক আছে। কোনোবাই হয়তো অলৰেডি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে যি এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে সেইটোতে ফ'কাছ কৰি থাকক। যোন নতুন হয় এই ফিল্ডখনত তেওঁলোকৰ বাবেহে মই কথাখিনি কৈ আছোঁ। কিবা এটা এক্সাম ক্ৰেক কৰিবলৈ যোৱাৰ আগতে আপুনি কেইটামান বস্তু চাব লাগিব। ফাৰ্ষ্ট পইণ্ট চেলাৰী। চবেই পইচাৰ কাৰণে কাম কৰে। আজি যদি মানুহক পইচা নিদিয়ে কোনেও কাম নকৰিব। কোনো মানুহ ভগৱান নহয় মোৰ কাৰণে, চব মানুহ সমান। ডক্টৰো ভগৱান নহয়, আৰ্মিও ভগৱান নহয়, কোনো নহয়। চবেই নিজৰ পইচাৰ কাৰণে কাম কৰি আছে, ঘৰখন চলাবৰ কাৰণে কাম কৰি আছে। এজন বেংকত যোৱা মানুহেও কাম কৰি আছে, এজন ACS অফিচাৰেও কাম কৰি আছে, এজন ডক্টৰেও কাম কৰি আছে, এজন আৰ্মিয়েও কাম কৰি আছে, এজন টিচাৰেও সমান কাম কৰি আছে দেশখন চলাবলৈ। আৰু তেওঁলোকৰ মেইন মটিভ কি? চেলাৰী যদি নিদিয়ে কোনেও কাম নকৰিব। এইটো সঁচা কথা। মানি মেটাৰ্ছ। তো ফাৰ্ষ্ট অফ অল চেলাৰী আপুনি চাব। প্ৰত্যেক এক্সাম যিয়ে এক্সাম নিদিয়ে চেলাৰীটো চাব ফাৰ্ষ্ট। ছেকেণ্ড কথা, জবটোত আপুনি ছেটিছফাই হ'বনে নাই, সেই জবটো কৰি আপোনাৰ ভাল লাগিবনে নাই, সেই জবটোত পোৱাৰ পিছত কি কৰিব লাগে। কাৰণ বেছিভাগ মই এক্সপেৰিয়েঞ্চ দেখিছোঁ তেওঁলোকে জবটো প্ৰিপেৰেশ্যন কৰে বাট দে ডোণ্ট ন' যে সেই জবটো ক্ৰেক কৰাৰ পিছত হোৱাট উইল দে ডু, তেওঁলোকে কি কৰিব সেইটোৱে নাজানে। তো আপুনি ফাৰ্ষ্ট ধৰক বেংক এক্সাম, ধৰক APSC, ধৰক ADRE, ধৰক টেট, প্ৰফেচাৰ যিয়ে পঢ়ি নাথাকক, তো আপুনি চাব সেই জবটো ক্ৰেক কৰাৰ পিছত আপুনি কি কৰিব লাগিব, কি ধৰণৰ কাম কৰিব লাগিব, সেই কামখিনি আপোনাৰ মনটো ছেটিছফেকশ্যন দিবনে সেইটো চাব। ছেকেণ্ড কথা সেইটো চাব, ঠিক আছে। থাৰ্ড ইম্পৰ্টেণ্ট এছপেক্ট, মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট হয় যে সেই জবটো কৰাৰ সময়ত আপুনি নিজৰ ফেমিলি টাইম কিমান দিব পাৰিছে, নিজৰ ফেমিলিক কিমান টাইম দিব পাৰিছে। কাৰণ বেংকৰ কথা যদি মই কওঁ, বেংক PO বা বেংক মেনেজাৰ, সিহঁতৰ বেছিভাগ দেৰিলৈকে সময় থাকে মানে, ঠিক আছে। দেৰিলৈকে থাকে, বহুত কষ্ট হয়, সন্ধিয়া 7টা 8টা বাজি যায়। কিন্তু সেই সময়তে সিহঁতে চেলাৰীও বহুত পায়, সিহঁতৰ চেলাৰী বহুত বেছি হয়, ACS অফিচাৰ দুগুণ হয়। তো আপুনি চাওক, কিন্তু সেই চেলাৰীটোৰ কাৰণে আপুনি নিজৰ ফেমিলি টাইমটো ত্যাগ দিব লাগে, ঠিক আছে, নিজৰ সময় বাদ দিব লাগে। তো থাৰ্ড ইম্পৰ্টেণ্ট থিং কি, আপুনি চাব কোনটোত বেছি টাইম মানে ৱৰ্ক প্ৰেছাৰ বেছি নাথাকে। ৱৰ্ক প্ৰেছাৰ চবতে থাকে, কিন্তু এটা ৱৰ্ক লাইফটো বেলেঞ্চ ক'ত বেছি হয়, মানে আপোনাৰ ফেমিলি টাইম ভালকৈ দিব পাৰে নাই। আৰু লাষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং, এই গোটেইখিনি বাদে আপোনাৰ নিজৰ খেয়াল ৰাখিব পাৰিছে নাই সেই জবটোৱে। সেই জবটোত যদি আপুনি পাব, তাৰপিছত আপোনাৰ ফেমিলিৰ লগতে আপোনাৰ নিজৰ খেয়াল ৰাখা, যেনেকৈ হেল্থ হওক, যেনেকৈ ট্ৰেভেল এক্সপেঞ্চেছ হওক, যেনেকৈ ফুড এক্সপেঞ্চেছ হওক, খোৱা বোৱাৰ খৰচ, এই গোটেইখিনি যদি সেই অৰ্গেনাইজেশ্যনটোৰ পৰা ফ্ৰী দিয়ে নেকি, সেইখিনি বস্তু চাব। তো এই গোটেইখিনি চোৱাৰ পিছত আপুনি ডিচাইড কৰিব কোনটো এক্সাম ভাল হয়। মই এতিয়া গোটেইখিনি এক্সামৰ বিষয়ে মই অকণমান কৈ দিছোঁ, ঠিক আছে। এই ভিডিঅ'টো বনোৱাৰ পিছত মই কোনো জবকে মই বেয়া বুলি ক'ব যোৱা নাই, চব জবেই নিজৰ জেগাত ভাল হয়। কিন্তু মই এটা কম্পেৰিজন ভিডিঅ' বনাইছোঁ যাতে যিসকল নতুন হয় তেওঁলোকে জানে। প্ৰথম একদম মই তলৰ পৰা আৰম্ভ কৰিছোঁ। তল বুলি কওঁতে বেয়া নাপাব, কাৰণ মোৰ মতে সকলো চাকৰিয়ে সমান হয়, চব সমান, চব ইকুৱেল। বাট আমি এটা লেভেল ডিচাইড কৰিব লাগিব নিজে, কাৰণ মানুহে সদায় ওপৰত যাব বিচাৰে, ঠিক আছে। আপুনি যদি ভাবি থাকে চব সমানে, তেনেকৈ নহ'ব ন। অকণমান ওপৰত যাব লাগিব। আপুনি আজি এটা লেভেলত আছে, কাইলৈ আৰু এটা লেভেলত প্ৰিপেৰেশ্যন কৰিব। কোনোবা এজনে আজি APSC পাছ কৰিলে, তেওঁ কি কৰিব, কাইলৈ UPSCৰ কাৰণে প্ৰেক্টিছ কৰিব, IAS IPS বনিবলৈ, তেনেকুৱা। কোনোবা এজনে আজি বেংকত জব পালে, তেওঁ কি কৰিব, RBIৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তেনেকুৱা কথা। বা কোনোবা এজনে ADRE জব পালে, তেওঁ কি কৰিব, APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব। তো মই যদি গোটেইখিনি কথা কওঁ, মই একদম তলৰ পৰা যদি আৰম্ভ কৰোঁ, ফাৰ্ষ্ট ADRE, ঠিক আছে। ADRE জবত আপোনাৰ চেলাৰীটো APSCতকৈ হয়তো কম হ'ব, ঠিক আছে। মই এটা ৰাফ
ফিগাৰ দি আছোঁ 40,000 ধৰি লওক বা 35 to 45 এনেকুৱা ধৰক কিন্তু এই জবটোত আপোনাৰ ষ্টেবিলিটি বহুত থাকিব আৰু আপুনি নিজৰ কাৰণে বহুত টাইম পাব কোনোবা যদি ষ্টুডেণ্টে জাষ্ট জবটো সোমাই এক্সাম প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেওঁ এডিআৰই জব দিব পাৰে কাৰণ আসাম গভৰ্ণমেণ্টৰ যিখিনি ক্লাছ 3 জব আছে আপুনি তাত সোমালে কি হ'ব স্যালাৰি কম হ'লে আপুনি বেলেগ এক্সামৰ কাৰণে এনাফ টাইম পাই যাব প্ৰিপেৰেশ্যন ইমান বেছি ৱৰ্ক প্ৰেছাৰ নাথাকে সেইটো হ'ল তাৰপিছত মই যদি তাতকৈ অকণমান ওপৰত যাওঁ সেইটো হ'ল SSC CHSL ঠিক আছে হাই ছেকেণ্ডেৰী লেভেল এক্সামটো সেইটো স্যালাৰি ইয়াতকৈ অকণমান বেছি হয় কিন্তু তাত স্যালাৰিটো যেটো অকণমান বেছি সেইটো কাৰণে মই এইটো জবৰ কথা ক'লোঁ তাতকৈ আৰু অকণমান ওপৰত যদি মই কম তাতকৈ ওপৰত আপোনাৰ বেংক এক্সামবিলাক আহি যাব যেনেকৈ এই ভিডিঅ'টোত মই ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ কথা এনালাইচিছ নকৰোঁ যেনেকৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং জব মেডিকেল জব সেইবিলাক নহয় নৰ্মেল জব যিখিনি গ্ৰেজুৱেশ্যন লেভেলৰ চবেই দিব পাৰে CHSL হ'ল তাৰপিছত মই যদি অকণমান ওপৰত যাওঁ তেতিয়া আহিব আপোনাৰ বেংক ক্লাৰিকেল জববিলাক বেংকৰ ক্লাৰিকেল যেনেকৈ SBI ক্লাৰ্ক PNB ক্লাৰ্ক ঠিক আছে তেনেকুৱা IBPS ক্লাৰ্ক এক্সাম বা RRB ক্লাৰ্ক তো তাত কি হ'ব তাত আপোনাৰ স্যালাৰিটো অকণমান বেছি পাব SSC CHSLতকৈ অলপমান স্যালাৰি বেছি পাব বাট তাত অলপমান কষ্ট কৰিব লাগিব তাত আপোনাৰ ইমান বেছি ৱৰ্ক প্ৰেছাৰ নাথাকিলেও এই তলৰ যোন দুটা জব ক'লোঁ তাতকৈ অলপ বেছি হ'ব ৱৰ্ক প্ৰেছাৰ ঠিক আছে কিন্তু ক্লাৰ্ক হ'লে আপোনাৰ এটা ভাল হ'ব আপুনি সন্ধিয়া 5টা বজাত আহি ঘৰ সোমাব পাৰিব মানে 5টা বজাত বেংকৰ পৰা চব ওলাই আহে তো 5টা বজাৰ পিছত টাইমিং নাথাকে মানুহে কয় ন বেংকৰ চাকৰিত টাইম নাপায় কিন্তু ক্লাৰ্ক যিসকল আছে বেংকত ময়ো যেতিয়া PNBত আছিলোঁ ক্লাৰ্ক হিচাপে মই 5টা বজাত ঘৰ সোমাব পাৰোঁ তেতিয়া 5টা বজাত ওলাই আহিব পাৰোঁ ঠিক আছে তো বেংকৰ কথা ক'লোঁ ক্লাৰিকেল লেভেলত নেক্সট তাতকৈ আৰু অকণমান যদি ওপৰত যাব বিচাৰে মোৰ মতে তেতিয়া APSC কথা কওঁ APSC ভাল জব হয় APSC আপোনাৰ ৰেসপেক্ট আছে ৰেসপেক্ট বহুত পাব ঠিক আছে ৰেসপেক্ট আপোনাৰ সোসাইটিত যদি অসমত থাকি আপোনাক যদি ৰেসপেক্ট লাগে আপোনাক মানি ডাজ নট মেটাৰ ঠিক আছে এতিয়া বহুতে ক'ব APSC অফিচাৰটো বহুত পইচা থাকে সেই পইচা এটা হেঁতে ক'ব পায় আপুনিও জানে ময়ো জানো ঠিক আছে তো কৰাপ্টেড ডিপাৰ্টমেণ্ট কোনবিলাক থাকে কোনবিলাক নাথাকে চবেই জানে আৰু মই ইমান ক'ব নাযাওঁ এনেকৈ হাত দুখন ধৰি ফটো উঠে ন তো এতিয়া চাওক মই মানে স্যালাৰি কথা কৈ আছোঁ ঠিক আছে ব্লেক মানি নহয় তো আপুনি যদি ভাবে কাৰণ সব মানুহেতো 2 নম্বৰী নকৰিব পাৰে মোৰ নিচিনা ভাল মানুহ আছে আৰু সেইটো কাৰণে মই APSC নিদিওঁ কাৰণ ইমান বেছি স্যালাৰিও নাপায় বাট বেছি ৱৰ্ক প্ৰেছাৰ হয় মোৰ মতে কিন্তু APSC জবৰ যদি ভালখিনি মই কওঁ আপোনাৰ কোৱাৰ্টাৰ পাব আপোনাৰ লগত সিকিউৰিটি পাব আপোনাৰ এটা সোসাইটিৰ ৰেসপেক্ট থাকিব আপুনি নিজৰ সমাজখনত যেতিয়া ঘূৰে সদায় আপোনাক সবে মানে আগত ৰাখিব আৰু নিজৰ সমাজৰ কাৰণে কাম কৰিব পাৰিব আপুনি মানে গাঁৱৰ ভিতৰত গৈ কাম কৰিব পাৰিব সিভিল সাৰ্ভিস জনসেৱা লোকসেৱা ন এটো মানুহক সেৱা কৰিব পাৰিব আপুনি ইফ ইউ থিংক দ্যাট মানি ডাজ নট মেটাৰ তো আপুনি হেতু জবত যাব পাৰে বাট তাত ৱৰ্ক প্ৰেছাৰ থাকিব ওপৰৰ পৰা প্ৰেছাৰ থাকিব পলিটিক্যাল প্ৰেছাৰ থাকিব কাৰণ মই নিজে মানুহটো ইন্ডিপেন্ডেন্ট হয় মই নিজৰ মতে কাম কৰি বেছি ভাল পাওঁ মানে তো APSC তো আপুনি হয়তো নিজৰ মতে কাম কৰিব নোৱাৰিবও পাৰে পলিটিক্যাল প্ৰেছাৰত কিন্তু সোসাইটিৰ ৰেসপেক্ট যদি কম মই যিকেটা জব কৈছো সবতকৈ বেছি ৰেসপেক্ট কিন্তু আপুনি APSC তে পাব ঠিক আছে বেলেগত নাপায় তো APSC কে যদি আৰু অকমান ওপৰত যাব বিচাৰে তেনেহলে SSC CGL আৰু বেংক PO সমান লেভেলত মই ৰাখো SSC CGL বেংক PO স্যালাৰি অলপ বেছি হয় SSC CGL ৰ স্যালাৰি আপোনাৰ 70 to 80,000 সেম বেংক PO স্যালাৰি আপোনাৰ 1 লাখ মান হয় 20,000 মান বেছি হয় বাট দুইটা জব মই সেম লেভেলত ৰাখো কিয় জানেনে কাৰণ বেংক POত কষ্ট বেছি হয় ৰাতি 8-9টা লৈকে থাকিব লাগে এফালে SSCত আপোনাৰ কষ্ট অকমান কম হয় এজ কম্পেয়াৰ্ড টু দা বেংক PO SSC অফিস টাইমিং আৰু SSC CGLত বাহিৰত পোষ্টিং দি দিয়ে তো এই আমি যিকেটা জব ক'লো ADRE বেংক ক্লাৰ্ক বা আপোনাৰ APSC গুটেকেটা আপুনি অসমত থাকি চাকৰি কৰিব পাৰিব আৰু SSCত আপুনি কি কৰিব পাৰিব ইন্ডিয়াৰ যিকোনো জায়গাত পোষ্টিং দিব ঠিক তেনেকৈ বেংক PO যিকোনো জায়গাতে পোষ্টিং দিব SSC ভাৰ্চেছ বেংকিং যদি ভিডিও মই ডিটেইলছ দিয়া আছে আপুনি ডেসক্ৰিপচনত লিংকটো পালে ক্লিক কৰি চাব পাৰে SSC আৰু APSC মই কিন্তু SSC টো APSC কে ওপৰত দেখো মোৰ দৃষ্টিভংগীৰে কাৰণ SSC হল সেন্ট্ৰেল লেভেলৰ জব এটা আপুনি তাৰ পৰা এসিস্টেন্ট একাউন্ট অফিচাৰ বনিব পাৰে বা ইনকাম টেক্স ইন্সপেক্টৰ বা GST ইন্সপেক্টৰ তাতো আপোনাৰ লগত সিকিউৰিটি থাকিব তো APSC কে অলপ ভাল হয় সেন্ট্ৰেল লেভেলৰ জব হয় যেহেতু এখিনি হল SSC CGL বেংক PO এখিনি এক্সাম আমি পাতিলো এখিনিও
যিখিনি মানুহ মই যিখিনি এক্সামৰ কথা কৈ আছোঁ ন, যেনেকৈ ADREত থকাটো সেইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে, ঠিক তেনেকৈ APSC এক্সাম দিয়াবিলাকে বেলেগৰ কাৰণে প্ৰিপেয়াৰ কৰে। তো SSC বা বেংক PO যোন আছে সিহঁতে লাষ্টত আল্টিমেটলি কিহৰ কাৰণে প্ৰিপেয়াৰ কৰে, RBI কাৰণে প্ৰিপেয়াৰ কৰে। তো লাষ্টত আহে RBI, আৰু RBIতকৈ ওপৰত আছে UPSC। তো ইণ্ডিয়াত হায়েষ্ট ৰেংকত মই UPSCত ৰাখোঁ, কাৰণ UPSCটো ইণ্ডিয়াৰ মষ্ট ৰেচপেক্টেড জব হয় আৰু মষ্ট চেলাৰিড জব বুলি মই ক'ব বিচাৰোঁ। মানে IAS IPS হ'লে আপোনাৰ ৰেচপেক্ট বাকী চব থাকে, ঠিক আছে। তো সেইখিনি কথাটো নক'লেও চবেই জানে। তো ইণ্ডিয়াত নাম্বাৰ 1 UPSC, আৰু মই ছেকেণ্ডত RBIটো ৰাখোঁ। আৰু বেংক PO বা SSC CGL বা APSC চবেই RBI কাৰণে প্ৰিপেয়াৰ কৰে বহুতে, আৰু APSCত থকা বহুতে নকৰেও, কাৰণ সেইটো এটা বেলেগ ছাইড হৈ যায়, কাৰণ তেওঁলোকে চিভিল ছাৰ্ভিচ কৰি থাকে, তো এনেকৈ আহিব নিবিচাৰেও বহুতে। তো লাষ্টত আছে UPSC, আৰু এতিয়া এই দুইটা এক্সামতে এইটোৱে ভাল, লাষ্টত একদম টপ দুটা, মই যোনটো টপ দুটা কথা ক'লোঁ UPSC and RBI, ইয়াতে ভাল এইটোৱে যে চেলাৰি বহুত ভাল হয়। দিছ টু জবছ আৰ ওৱান অফ দ্য হায়েষ্ট পেয়িং গভৰ্ণমেণ্ট জবছ ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ হায়েষ্ট পেয়িং গভৰ্ণমেণ্ট জব এই দুটাক বুলি কোৱা হয়। ছেকেণ্ড কথা, ৰেচপেক্টটো থাকে। থাৰ্ড ইম্পৰ্টেণ্ট কথা, আপোনাৰ হোল ফেমিলিৰ দায়িত্ব লোৱা হয় উইথ ৰিগাৰ্ডছ টু হেল্থ ইঞ্চুৰেঞ্চ, তাৰপিছতে আপোনাৰ ফুড এক্সপেঞ্চেছ, পেট্ৰল এক্সপেঞ্চেছ, এভৰিথিং, হলিডে হোমছ, ক'ৰবাত ফুৰিব গ'লে ফ্ৰী, কিবা কিবি এভৰিথিং, ঠিক আছে। তো এতিয়া মই নিজৰ কথাখিনি কৈ দিলোঁ, যে মই নিজৰ ৰিকমেণ্ডেশ্যনটো দি দিলোঁ কোনটো এক্সাম কেনেকুৱা, আপুনি নিজৰ মতে ডিচাইড কৰক। মই দুটামান কথা লাষ্টত ক'ব বিচাৰিছোঁ। বহুতে হয়তো ভাবিব পাৰে মই APSC জব ইয়াতকৈ বেছি ভাল, বা এইটো জব APSC জব ইয়াতকৈ বেছি বেয়া। সেইটো আপোনাৰ নিজৰ নিজৰ দৃষ্টিভংগী হয়। মোৰ নিজৰ দৃষ্টিভংগীটো ক'লোঁ। আৰু ইফ ইউ আৰ এন এছপিৰেণ্ট, আপুনি প্ৰত্যেকটো বস্তু জানা দৰকাৰ। যদি আপুনি এছপিৰেণ্ট হয় তেনেহ'লে মোক বেয়াকৈ কমেণ্ট কৰি একো লাভ নাই, আই ডোণ্ট কেয়াৰ। যদি আপুনি নিজে সেইটো জব কৰি আছে আৰু কৈছে যে মই ইয়াত বহুত ভাল জেগাত আছোঁ বা ভাল পজিশ্যনত আছোঁ, আই থিংক আপুনি য'ত আছে তাতে থাকক। আপুনি নিজৰ লাইফ ভালকৈ এনজয় কৰি আছে, কাৰণ বহুত কম মানুহে আপুনি ইণ্ডিয়াত এনেকুৱা পাব যোনে নিজৰ জবটোক লৈ ছেটিছফাইড, সন্তুষ্ট হয়। আৰু মই ভগৱানক, তাৰ লগতে মোৰ প্ৰয়াত মাতৃক সদায় এইটো কাৰণেই মই শ্ৰদ্ধা জনাওঁ যে সেই বহুত কম মানুহৰ লিষ্টত মোকো ৰাখিছে। মানে ময়ো নিজৰ জবটোক লৈ মই বহুত ছেটিছফাইড, এভৰিথিং। সেয়া লাগিলে চেলেৰি হওক, সেয়া লাগিলে জব টাইমিং হওক, সেয়া লাগিলে মোৰ ফেমিলিক টাইম দিব পৰাখিনি হওক, সেয়া লাগিলে মোৰ এভৰিথিং ফেচিলিটি, মই ছেটিছফাইড। আৰু মই এইটোৱে কথা ক'ব বিচাৰিছোঁ, যিসকল নতুন এছপিৰেণ্ট, যিয়ে জব নকৰে, যদি আপুনি সেই জবটোত ছেটিছফাই থাকিম বুলি ভাবে, আপুনি সেইটোৱে কৰক। বহুত মানুহ ADREত থাকি, ষ্টেট গভৰ্ণমেণ্টত থাকিও ছেটিছফাই, সন্তুষ্ট। মোৰ দেউতাও নিজে এজন টিচাৰ হয় ষ্টেট গভৰ্ণমেণ্টৰ, তেওঁ নিজৰ লাইফটোত বহুত সন্তুষ্ট হয়। তেওঁ ইমান বেছি হাই এম্বিশ্যন নাছিলে, বাট গাঁৱত থাকে, সন্তুষ্ট হয়। চাকৰি নকৰা মানুহ এজনৰ জীৱনত হেপ্পী, কিছুমান বিজনেছমেন এজনৰ জীৱনত হেপ্পী, কিছুমান বিজনেছমেনো আকৌ জীৱনত দুখী। তো জীৱনত মেইন এইম কি জানেনে, আপুনি চাকৰি কৰক, কি চাকৰি কৰে। মোৰ মতে আল্টিমেটলি যদি আপুনি হেপ্পী আছে, তাতকৈ বেছি ডাঙৰ কথা একো নাই লাইফত। ধৰক গাঁৱত খেতি কৰা মানুহ এজনো জীৱনত বহুত সুখী থাকে, ঠিক আছে। আৰু যদি টকা পইচা, ষ্টেটাছ, পাৱাৰে যদি মেটাৰ কৰিলে হয়, তেনেহ'লে ইণ্ডিয়াৰ UPSC ইমান মানুহে ছুইচাইড কৰি আছে, IPS IAS ছুইচাইড কৰে এভৰি ইয়াৰ। সেই ডেটাটো আপোনালোকেও জানে। তো চাওক, লাষ্টত লাইফৰ মেইন আমাৰ মটিভ হ'ব লাগে হেপ্পিনেছ। অফিচ আৱাৰৰ পিছত আহি নিজৰ ফেমিলিৰ লগত টাইম দিছোঁ, নিজৰ ফেমিলিৰ লগত ফুৰিব লৈ গৈছোঁ, নিজৰ মা দেউতাৰ বেমাৰৰ সময়ত আমি তেওঁলোকৰ কাষত থাকিব পাৰিছোঁ, তেওঁলোকৰ লগত হস্পিটেলত থাকিব পাৰিছোঁ, তেওঁলোকৰ শেষ সময়ত আমি তেওঁলোকক সঁহাৰি দিব পাৰিছোঁ, বা আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি টাইম দিব পাৰিছোঁ, নিজৰ ৱাইফক টাইম দিব পাৰিছোঁ, নিজৰ ফেমিলি টাইম, ফুৰিব যোৱা। তো সেইখিনি যদি আপুনি কৰিব পাৰিছে, তেনেহ'লে ইউ আৰ হেপ্পী, ঠিক আছে। আৰু আপুনি চাব, বেছিভাগ মানুহে এটা জব পোৱাৰ পিছত নেক্সট আৰু এটা জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, ঠিক আছে। তো মই কিন্তু আজিলৈকে এই জবটো পোৱাৰ পিছত বেলেগ একো এক্সামৰ প্ৰিপেৰেশ্যন কৰা নাই, বিকজ আই এম অলৰেডি হেপ্পী, আৰু কাৰো নজৰ নালাগিলেই হ'ল আৰু। তো এইখিনি কথাই ক'ব আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব, আৰু যদি কিবা মানে ভুলকৈ ক'লোঁ কাইণ্ডলি একবাৰ কমেণ্টত লিখি দিব, মই আগৰ ভিডিঅ'ৰ পৰা শুধৰাবলৈ চেষ্টা কৰিম।